প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে BPL ঘৰৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকৰ জিঅ'টেক কৰিছে তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আৰু অসমত নতুনকৈ 5 লাখ চৰকাৰী BPL ঘৰ আহি গৈছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰক আৰু আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই কিস্তিবিলাক চেক কৰক। কেনেকুৱাকৈ আপোনালোকে চেক কৰিব লাগিব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব PMAYG.NIC.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। ইয়াত চাব 2 নম্বৰত দি আছে আৱাসত। এতিয়া আপোনালোকে আৱাসৰ ওপৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব এই যিটো এপ নম্বৰ অপশ্যন দিয়া আছে ইয়াত যিটো এপৰ 9 নম্বৰ অপশ্যন দিয়া আছে FTO ট্ৰানজেকশ্যন চামাৰি ইনষ্টলমেণ্ট ৱেষ্ট। এতিয়া আপোনালোকে এপৰ 9 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব ইনষ্টলমেণ্ট ৱেষ্ট। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে। ইয়াত অলৰেডি 25 চিলেক্ট কৰা আছে। প্ৰধানমন্ত্ৰী আৱাস যোজনা চিলেক্ট কৰা আছে। তলত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ ষ্টেট নাম চিলেক্টত ক্লিক কৰি আপোনালোকে ফাৰ্ষ্ট ইয়াত যিটো আপোনাৰ ষ্টেট নামৰ চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম আহি যাব। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনালোকে ইয়াত ফাৰ্ষ্ট কেপচাটো বহাই নিদিব। ইয়াত চাব তলত দুটা ফিল্টাৰ দিয়া আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট চিলেক্টত ক্লিক কৰিব। ইয়াত অপশ্যন আহি যাব ফিল্টাৰৰ। ইয়াত চাব ইয়াত কিন্তু বহুতো অপশ্যন আহি যাব পেণ্ডিং PFMS চেণ্ড টু বেংক আৰু ক্ৰেডিট ৰিচিপ্ট ভেৰিফাই চিগনেচাৰ ফৰ। এতিয়া এইবোৰ সকলো প্ৰচেছ জানিব পাৰিব। ইয়াত যিটো বহুতো অপশ্যন দি আছে এতিয়া আপোনালোকে আপোনাৰ ঘৰৰ যিটো বস্তু চাব আপোনালোকে ইয়াৰ পৰা সেইটো বস্তু চিলেক্ট কৰি লৈ ল'ব। ইয়াত চাব তলত দিয়া আছে FTO চেণ্ড টু বেংক ফৰ। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰিব লাগিব যে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই আপুনি এই জানিব পাৰিব। সেইকাৰণে ইয়াত চাব দিয়া আছে FTO চেণ্ড টু বেংক ফৰ। আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত 2 নম্বৰত ক্লিক কৰিব। এতিয়া আপোনালোকে কয় নম্বৰ কিস্তিটো লাভ কৰা নাই আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যন চিলেক্ট কৰি লৈ ল'ব যে মই এতিয়াও 1 নম্বৰ কিস্তিটো লাভ কৰা নাই। আপোনালোকে ইয়াৰ পৰা 1 নম্বৰ অপশ্যনটো চিলেক্ট কৰি লৈ ল'ব। এতিয়া আপোনাৰ ওচৰত যিটো কেপচা আহি যায় যি কেপচা হয় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত ফাৰ্ষ্ট আপোনাৰ FTO নম্বৰটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ FTO নম্বৰ কোনটো হয়। যদি আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰ নাজানে কেনেকুৱাকৈ আপোনালোকে আপোনাৰ ঘৰৰ FTO নম্বৰ চেক কৰিব দেখুৱাই দি আছোঁ। ইয়াত চাব ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম দিয়া থাকিব। ইয়াত আপোনাৰ ব্লকৰ নাম দিয়া থাকিব। ইয়াত আপোনালোকৰ ঘৰৰ FTO নম্বৰ দিয়া থাকিব। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ঘৰৰ FTO নম্বৰ কোনটো হয়। ইয়াত যিটো আপোনাৰ FTO নম্বৰ হয় এতিয়া আপোনালোকে ইয়াত চাই লৈ ইয়াত আপোনাৰ FTO নম্বৰৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত আপোনালোকৰ নাম আপোনাৰ ঘৰৰ ID নম্বৰ আহি যাব। আপোনালোকৰ ইয়াত ফুল এড্ৰেছটো ইয়াত শ্ব' কৰিব। পঞ্চায়ত নাম গাঁৱৰ নাম ঘৰৰ ID নম্বৰ আপোনাৰ নাম আপোনালোকৰ যিটো বেংকৰ ইয়াত বেংকৰ নামটো শ্ব' কৰিব। যদি আপোনালোকৰ
নামটো ইয়াত আহিছে তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। যদি আপোনালোকৰ জিঅ'টেক কৰিছে আপোনালোকে এনেকুৱাকৈ চেক কৰিব লাগিব। যদি আপোনালোকে আপোনাৰ ঘৰৰ এপ্ৰিঅ' নম্বৰটো নাজানে কেনেকুৱাকৈ আপোনালোকে আপোনাৰ ঘৰৰ এপ্ৰিঅ' নম্বৰটো চেক কৰিব লাগিব সেইটো প্ৰচেছ মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিম।